আজি হৈছে মোৰ বেংগলোৰত কামৰ প্ৰথমটো দিন। 7টা বজাত জইন কৰিবলৈ কৈছে আৰু মোৰ ৰুমৰ পৰা কাম কৰা তালৈকে প্ৰায় 2 কিলোমিটাৰমান হ'ব। সেইকাৰণে আজি এঘণ্টা আগত ওলাইছোঁ আৰু ৰুমৰ পৰা ওলাওঁতে কি হ'ল, ডাঙৰকৈ বৰষুণ আহি গ'ল আৰু বৰষুণ অহাৰ কাৰণে অকণমান সময় ৰখিবলগীয়াও হ'ল আৰু এইফালে বৰষুণ এৰাও নাই, ইফালে 7টা বাজিবও হৈ আছে। তো মই ৰেপিড' এখনকে বুক কৰিলোঁ। আৰু প্ৰথম কি হ'ল, মোৰ ছুপাৰভাইজাৰে মোক যোনটো লোকেশ্যন কৈছিলে, মোৰ শুনাটো অকণমান গণ্ডগোল হ'ল। তো মই বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ, তাৰ পৰা আকৌ তালৈ যাবলগীয়া হ'ল। তো তাত মোৰ ডিউটি আৰম্ভ হ'ল ৰাতি 8টাৰ পৰা ৰাতিপুৱা 8টালৈকে, আৰু তাৰ ভিতৰত মই ভিডিঅ' কৰিব নোৱাৰোঁ যিহেতু কেমেৰা থাকে। আৰু এতিয়া মই ডিউটি কৰি ৰুমলৈ আহি আছোঁ। মোৰ ডিউটি শেষ হ'ল, ৰাতিপুৱা 8টালৈকে মোৰ ডিউটি হ'ব প্ৰথম সপ্তাহত। কালি যিহেতু শনিবাৰ আৰু দেওবাৰে কাম ইমান নাথাকে, তো এতিয়া মই ডিউটি শেষ কৰি ৰুমলৈ আহি আছোঁ। সোমবাৰৰ পৰা অকণমান কাম হ'ব বুলি কৈছে।